টপিকটো হৈছে প্ৰিপেইড ইনডাইৰেক্ট এক্সপেন্সেছ। মানে প্ৰিপেইড ইনডাইৰেক্ট এক্সপেন্সেছ মানে তুমি এক্সপেন্স কৰাৰ কাৰণে তুমি পইচাখিনি আগতীয়াকৈ দিছা, মানে পেইড ইন এডভান্স। মানে তুমি এক্সপেন্সৰ কাৰণে পইচা আগতীয়াকৈ দিছা, কিন্তু তুমি খৰচখিনি লোৱা নাই। মানে তুমি খৰচৰ কাৰণে পইচাখিনি এডভান্স পে' কৰিছা, কিন্তু তুমি খৰচখিনি এতিয়ালৈকে লোৱা নাছিলা বা এতিয়ালৈকে তুমি লোৱা নাই। ঠিক আছে, মানে খৰচৰ পইচাখিনি তুমি আগতীয়াকৈ দিছা। ঠিক আছে, প্ৰিপেইড ইনডাইৰেক্ট এক্সপেন্সেছ মানে কি পেইড ইন এডভান্স। মানে তুমি এক্সপেন্সৰ পইচাখিনি আগতীয়াকৈ দিছা, কিন্তু তুমি খৰচখিনি পোৱা নাই বা খৰচখিনি তুমি লোৱা নাই, পইচাখিনি আগতীয়াকৈ দি দিছা। ঠিক আছে, তো এইটো বস্তু আমি ফাইনেল একাউণ্টৰ ক্ষেত্ৰত থাকিলে কি কৰিম, যদি ফাৰ্ষ্ট 1 নম্বৰ কথা মনত ৰাখিবা, ট্ৰায়েল বেলেঞ্চৰ ভিতৰত যদি থাকে অকল যদি ট্ৰায়েল বেলেঞ্চৰ ভিতৰত থাকে, তেতিয়াহ'লে এবাৰ ইফেক্ট হ'ব। ক'ত ইফেক্ট হ'ব? বেলেঞ্চ শ্বীটৰ এছেট ছাইড। অ'কে, আৰু যদি এডজাষ্টমেণ্টৰ লগত থাকে, আমি সকলোৱে জানো এডজাষ্টমেণ্টৰ লগত থাকিলে দুবাৰ ইফেক্ট হয়। চ' ক'ত ইফেক্ট হ'ব? নম্বৰ 1, প্ৰফিট এণ্ড লছ একাউণ্টৰ ডেবিট ছাইড। ঠিক আছে, লেছ ফ্ৰম এক্সপেন্সেছ। চ' এক্সপেন্সেছৰ পৰা কি কৰিব দিছে? লেছ কৰিব দিছে, মাইনাছ কৰিব দিছে। কিহৰ কাৰণে? কাৰণ আমি খৰচ কৰিছোঁ, কিন্তু খৰচখিনি যিহেতু আমি লোৱা নাই, পইচাখিনিহে আমি এডভান্স দিছোঁ, গতিকে আমি খৰচৰ পৰা পইচাখিনি কি আমি মাইনাছ কৰিম। যিহেতু আমি খৰচ কৰা নাই, পইচাখিনি আমি এডভান্স দি দিছোঁ, কিন্তু খৰচটো আমি লোৱা নাই, গতিকে আমি খৰচৰ পৰা সেই এডভান্স পইচাটো আমি কি কৰিম? মাইনাছ কৰিম। ঠিক আছে, আৰু এবাৰ ক'ত হ'ব? বেলেঞ্চ শ্বীটৰ এছেট ছাইড। যিহেতু আমি একো লোৱা নাই, পইচাখিনি আমি এডভান্স পে' কৰিছোঁ, চ' এডভান্স পইচা কিবা এটা পে' কৰিলে সেইটো সদায় কি হয়? এছেট হয়। ঠিক আছে, তো সেইটোৱে আৰু মনত ৰাখিবা। কিবা এটা ডাউট থাকিলে সুধিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।